এইখন ঘৰত আপোনাৰ আৰু বিনয় বৰুৱাৰ লগত বোৱাৰী দুজনীৰ সঘনাই কাজিয়া হৈছে। ঘৰখনত কেইদিনমানৰ পৰা প্ৰায়ে কাজিয়া হৈছিল। আপোনালোকৰ বাহিৰে বিনয় বৰুৱাৰ লগত কাৰোৱে কাজিয়া পেচাল নাছিল আৰু হৰিক চোৰ সজোৱাত যি ব্যক্তিৰ হাত আছে সেইজনো এইখন ঘৰৰে সদস্য। মই ডাঠি ক'ব পাৰোঁ, হৰিক চোৰ সজাই ঘৰৰ পৰা বাহিৰ কৰি দিয়া আৰু বিনয় বৰুৱাৰ কিডনেপিঙৰ লগত এজন মানুহৰে হাত আছে। এই টকাখিনি দেখুৱাই আপুনি কি প্ৰমাণ কৰিব বিচাৰিছে ইন্সপেক্টৰ? যে হৰিকাই ৰুমৰ পৰা টকাখিনি মই চুৰ কৰিছোঁ? মই এইখন ঘৰৰ বোৱাৰী হ'লেও নাপাহৰিব, মই কিন্তু ৰূপক চলিহাৰে ছোৱালী। আজি ৰাতিপুৱাই মোৰ পাপাই মোক 5 লাখ টকাৰ চেক এখন দি থৈ গৈছে। প্ৰমাণ পাইছোঁ যদিও সেয়া উপযুক্ত নহয়, কিন্তু আমি সকলোবোৰ প্লেনিং কৰাৰ ধৰণে গৈ আছে। থেংক ইউ ইন্সপেক্টৰ। মই তোমাক আগতেই কৈছোঁ, ইমান ভয় নকৰিবা। যদি তুমি ইমান ভয়ে কৰি থাকা, সকলোৱে তোমাৰ ওপৰতে সন্দেহ কৰিব। তুমি কি কথা কৈছা? এইবোৰ দেখাৰ পিছত ভয় নালাগিব? যিহেতু দোষী তুমি আৰু মই। কিমান কষ্ট কৰি খুৰা-খুৰীয়ে আমাক ডাঙৰ দীঘল কৰিলে, কিন্তু তাৰ প্ৰতিফল আমি কি দিলোঁ? বিশেষকৈ মই। খুৰা-খুৰীয়ে মানুহৰ পৰা কিমান কথা শুনিব লগা হ'ল, কিন্তু তথাপিও তেওঁলোকে মোক কোনো দিনেই একো এটা মুখ খুলি নক'লে। হয়তো কোনোবা ওচৰত থাকিলে অনুভৱ নহয় সেই মানুহজনৰ মূল্য কিমান। এতিয়া খুৰা যেতিয়া ঘৰখনত নাই, খুৰাৰ অনুপস্থিতিত ঘৰখন কিমান উকা অনুভৱ কৰিব পাৰিছোঁ। হে ভগৱান, মোক যিমান কষ্ট দিলেও সহ্য কৰি ল'ম, কিন্তু খুৰী যদি মুখলৈ হাঁহি ঘূৰাই না ভগৱান, খুৰাক আমাৰ মাজলৈ ঘূৰাই আনা ভগৱান। মই এইখন ঘৰৰ বোৱাৰী হ'লেও নাপাহৰিব, মই কিন্তু ৰূপক চলিহাৰে ছোৱালী। আজি ৰাতিপুৱাই মোৰ পাপাই মোক 5 লাখ টকাৰ চেক এখন দি থৈ গৈছে। পাপাৰ পৰা পইচা বিচাৰিলে মোৰ হাতত পইচা আহি যায়। গতিকে এই টকাখিনি দেখুৱাই আপুনি মোক দোষী সজাব নোৱাৰে। ঘৰখনৰ ইমান এটা বেয়া পৰিস্থিতি আৰু বৰ দেখোন একো খবৰেই নাই। আৰে কথা নাই বতৰা নাই, দেউতাকৰ পৰা ইমানখিনি টকা খুজি লৈছে। পুলিচে তালাচী চলাই বৌৰ আলমাৰীৰ পৰা 50,000 টকা পাইছে। পুলিচৰ বহু সন্দেহৰ চকুৰে চাইছে। এনেই সন্দেহ কৰিবনে? কেনেবাকৈ বৌয়ে ইমানবোৰ টকা কিডনেপাৰক দিবলৈ ওলাইছে নেকি? ঠিক নাই। এইকেইদিন যিবোৰ কথা দেখিছোঁ, যিবোৰ কথা বিয়াৰ মুখেৰে শুনিছোঁ, সেইবোৰে মোৰ সন্দেহ আৰু দুগুণেই বঢ়াইছে। আৰু বন্দনা, বৌৰ লগততো তাইৰ গভীৰ বন্ধুত্ব। বন্দনা এইবোৰ কথা নজনাকৈ আছেনে? জানে যদি মোক কিয় কোৱা নাই? কিহৰ কাৰণে? তাইতো মোক প্ৰথমেই ফোন কৰি জনাব লাগিছিল। ইমান ডাঙৰ কথা এটা, আৰু তাইৰ এনেকুৱা নৰ্মেল বিহেভ। ক'ত কি হৈ আছে একো ধৰিব পৰা নাই। কিয় নাজানো, নিশ্চয় দেউতাকৰ পৰা পইচা লোৱা কথাটো মোৰ একেবাৰে ভাল লগা নাই। নিজকে
কিবা অকমন্য যেন লাগিছে। নিশ্চিত যদি ইমান টকাৰ প্ৰয়োজন আছিল তাই মুখে ক'ব লাগিছিল। নিজৰ হাতত নাথাকিলেও তাইক কিবাকে হ'লেও মেনেজ কৰি মই দিলোহেঁতেন, কিন্তু নাই। তাই চাগে মোৰ ওপৰত অলপো বিশ্বাস নাই। এতিয়া যদি মই সোধোঁ দেউতাক কিয় পইচা খুজিলা, তেতিয়াও আপচেট হ'ব। এনেও আগতকৈ নিশি বহুত সলনি হৈছে। আগতে কথাই প্ৰতি ঘৰলৈ যাম বুলি কৈ থকা ছোৱালীজনীয়ে এতিয়া এইখন ঘৰতে নিজকে খাপ খুৱাই লৈছে। নিজৰ ঘৰত কুটা এগছ নকৰা ছোৱালী এজনীয়ে এইখন ঘৰত ভাত পানী বনোৱাৰ পৰা সকলো দায়িত্বই পালন কৰিছে। কিন্তু আজি কিছুদিনৰ পৰা তাইৰ কি হৈছে? আগৰ সেই হাঁহিমুখীয়া নিশিজনী যেন ক'ৰবাত হেৰাই গৈছে। বিশেষকৈ এই ফোনটো আহিলে তাই কিবা উচপ খাই উঠে। আৰু এতিয়া কি কাৰণে দেউতাকক কিমান পইচা খুজিছে? কিবা এটা জৰুৰ হৈছে, কিন্তু কি হৈছে? সঁচা কথাবোৰ কৈ দিয়ক। আপোনাৰ স্বামীৰ সন্ধান উলিয়াত তেতিয়াহে আমাৰ সহায় হ'ব। হয়, ঘৰখনত কেইদিনমানৰ পৰা প্ৰায়ে কাজিয়া হৈছিল। ঘৰুৱা কাজিয়াই বিনয় বৰুৱাৰ অপহৰণৰ মূল কাৰণ বুলি মোৰ সম্পূৰ্ণ সন্দেহ। চাওক, পুলিচক মিছামাতি কোনো লাভ নাই। প্ৰমাণ বহুত আছে। আপোনালোকৰ বাহিৰে বিনয় বৰুৱাৰ লগত কাৰোৱে কাজিয়া পেচাল নাছিল। আৰু হৰিক চোৰ সজোৱাত যি ব্যক্তিৰ হাত আছে সেইজনো এইখন ঘৰৰে সদস্য। মই ডাঠি ক'ব পাৰোঁ, হৰিক চোৰ সজাই ঘৰৰ পৰা বাহিৰ কৰি দিয়া আৰু বিনয় বৰুৱাৰ কিডনেপিঙৰ লগত এজন মানুহৰে হাত আছে। এনেকৈ আৰু বাৰ ওপৰত ভৰসা কৰি থাকিলে নহ'ব। নিজৰ ব্যৱস্থা নিজেই কৰিব লাগিব, নহ'লে ক'ত কেতিয়া কেনেকৈ ফচি যাওঁ কোনো ঠিক নাই। সেই ঘৰখনৰ মানুহবোৰৰ লগত আগৰ নিচিনাকৈ সম্পৰ্কবোৰ ভাল কৰিব লাগিব, আগৰ দৰে ইম্প্ৰেশ্যনবোৰ বনাব লাগিব। তেতিয়াহে মই মানুহৰ লগত ভাল হৈ থাকিব পাৰিম। মোৰ বিশ্বাস হোৱা নাই বৌয়ে যে এনেকুৱা এটা কাম কৰিব পাৰে। কিন্তু হৰিকাইক কৰা ষড়যন্ত্ৰত যে বৌৰ হাত আছে সেইটো মই খাটাং। কি পাব তেওঁলোকে এইবোৰ কৰি? কি পাইছে এতিয়ালৈকে? ভয় নাখাই কি কৰিম? চাৰিওফালৰ পৰা কেনেকৈ ধৰা পৰি গৈছো দেখা নাই? বন্দনা, এতিয়া ভয় কৰি একো লাভ নাই। এতিয়া যদি আমি ভয়কে চলো আমাৰ ওপৰত সকলোৱে বেছিকৈ সন্দেহে কৰিব। চোৱা, মোৰ নিচিনাকৈ একদম কনফিডেণ্টলি থাকা। ক্ৰাইম ব্ৰাঞ্চৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে। যদি ক্ৰাইম ব্ৰাঞ্চক কেছটো হেণ্ড অভাৰ কৰা যায় তেনেহ'লে সোনকালে কিবা এটা ৰিজাল্ট ওলোৱাৰ সম্ভাৱনা আছে।
হৰিৰ ৰুমৰ পৰা যিমান এমাউণ্টৰ টকা নোহোৱা হৈছিল সেই একেই এমাউণ্ট আপোনাৰ আলমাৰীৰ পৰা পোৱা হৈছে। এই ঘটনাই বহুত কথাৰ প্ৰমাণ দিয়ে। মোক দোষী প্ৰমাণ কৰিবলৈ আপোনাৰ হাতত কি প্ৰমাণ আছে? চিন্তা নকৰিব, মই সকলোবোৰ প্ৰমাণ গোটাই আপোনাৰ ওচৰলৈ মই সোনকালে আহি আছোঁ। এতিয়ালৈকেতো মই কিবাকে বাচি গৈ আছো। মোক দোষী প্ৰমাণ কৰিবলৈও পুলিচৰ হাতত উপযুক্ত প্ৰমাণ নাই। কিন্তু পিছলে কি হ'ব? যদি কেনেবাকৈ পুলিচে মোৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ পায় তেতিয়া মোৰ কি হ'ব? কিডনেপাৰৰ হাতৰ পৰা খুৰা গ'ল ক'লৈ? কোনোবাই মোক উল্টাকে ফচাই থকা নাইতো? বা বন্দনা, তুমি? বা আমি যে ফচিম সেইটো খাটাং। সেইবোৰ কথা গম পোৱাৰ পাছত মানসে কেৱল মোক এইখন ঘৰৰ পৰাই নহয় নিজৰ জীৱনৰ পৰা আউট কৰি দিব। মই কলৈ যাম, কি কৰিম? মোৰ বৰ ভয় লাগিছে। আহা বন্দনা, তুমি ইমান ভয় কৰা কিয়? ভয় নাখাবাচোন। ভয় নাখাই কি কৰিম? চাৰিওফালৰ পৰা কেনেকৈ ধৰা পৰি গৈছো দেখা নাই? বন্দনা, এতিয়া ভয় কৰি একো লাভ নাই। এতিয়া যদি আমি ভয়কে চলো আমাৰ ওপৰত সকলোৱে বেছিকে সন্দেহে কৰিব। চোৱা, মোৰ নিচিনাকে একদম কনফিডেণ্টলি থাকা। কনফিডেণ্টলি সকলোকে আনচাৰ দি যোৱা যে তুমি একোৱে নাজানা। বুজিলা? প্ৰিয়া, তুমি কি ভাবা? খুৰাৰ অপহৰণৰ আঁৰত সঁচাকৈ নিচি জড়িত হৈ আছে? ইন্সপেক্টৰৰ কথাবোৰ শুনি ময়ো আচৰিত হৈছোঁ খুৰী। মোৰ বিশ্বাস হোৱা নাই বৌয়ে যে এনেকুৱা এটা কাম কৰিব পাৰে। কিন্তু হৰিকাইক কৰা ষড়যন্ত্ৰত যে বৌৰ হাত আছে সেইটো মই খাটাং। কি পাব তেওঁলোকে এইবোৰ কৰি? কি পাইছে এতিয়ালৈকে? হয়তো আমি অশান্তি পোৱা মানেই তেওঁলোকৰ শান্তি। নাজানো তেওঁলোকে আমাক কি কাৰণে নিজৰ শত্ৰু বুলি ভাবে। কিন্তু এটা কথা ঠিক, আনক অশান্তি দি পৃথিৱীত কোনো মানুহেই সুখী হ'ব নোৱাৰে। সময়ত তেওঁলোকে নিজৰ ভুলবোৰ বুজি পাব খুৰী। পুলিচে নিজৰ কাম কৰিয়ে আছে আৰু তুমি ক্ৰাইম ব্ৰাঞ্চকো ৰিপৰ্ট কৰি থাকিব দৰকাৰ নাই। কিন্তু কিয় নিছি? মই তোমাক সহায় কৰিবলৈ ওলাইছোঁ, তোমালোকে ভালহে পাব লাগে। কিন্তু তুমি মানা কৰিছা যে। পাপা, যাচি দিয়া সহায়ৰ একোৱে মূল্য নাথাকে আৰু তোমাৰ সহায়ৰো প্ৰয়োজন নাই। মানে পুলিচে নিজৰ কাম কৰি গৈ আছে, সেইবাবে মই তোমাক মানা কৰিছোঁ। ইন্সপেক্টৰে কোৱাৰ দৰে মোৰো কিন্তু বৌৰ ওপৰতে সন্দেহ হৈছে। হঠাৎ বৌক সিমানবোৰ টকাৰ কিয় প্ৰয়োজন হ'ল? তুমি এবাৰ ভাবি চোৱাচোন। খুৰাৰ কিডনেপিঙৰ লগত ক'ৰবাত নহয় ক'ৰবাত বৌ নিশ্চয় জড়িত হৈ আছে।
নিচি কোৱা পাপা মই তোমাক এটা কথাৰ বাবে কল কৰিছিলোঁ কি কথা তুমি খুৰাৰ কেছটোত ইনভলভ নহবা মানে তুমি তোমাৰ বিজনেছ চম্ভালা পুলিচে নিজৰ কাম কৰিয়ে আছে আৰু তুমি ক্ৰাইম ব্ৰাঞ্চকো ৰিপৰ্ট কৰি থাকিব দৰকাৰ নাই কিন্তু কিয় নিচি মই তোমাক সহায় কৰিবলৈ ওলাইছোঁ তোমালোকে ভালহে পাব লাগে কিন্তু তুমি মানা কৰিছা যে পাপা যাচি দিয়া সহায়ৰ একোৱে মূল্য নাথাকে আৰু তোমাৰ সহায়ৰো প্ৰয়োজন নাই মানে পুলিচে নিজৰ কাম কৰি গৈ আছে সেইবাবে মই তোমাক মানা কৰিছোঁ আৰু পাপা তুমি যদি মোক ভাল পোৱা তুমি মোৰ কথা ৰাখিবা ঠিক আছে বাৰু তুমি কৈছা যেতিয়া মই আৰু সেই কেছটোত ইনভলভ নহওঁ কিন্তু আগলৈ যদি কিবা সহায় লাগে মোক ক'বা নিচি মই আছোঁ তোমালোকক সহায় কৰিবলৈ পালে ভাল পাম অ'কে পাপা বাই এটা প্ৰব্লেমৰ পৰা কেনেবাকৈ ৰক্ষা পৰিলোঁ খুৰী ইন্সপেক্টৰে কোৱাৰ দৰে মোৰো কিন্তু বৌৰ ওপৰতে সন্দেহ হৈছে হঠাৎ বৌক সিমানবোৰ টকাৰ কিয় প্ৰয়োজন হ'ল তুমি এবাৰ ভাবি চোৱাচোন খুৰাৰ কিডনেপিঙৰ লগত ক'ৰবাত নহয় ক'ৰবাত বৌ নিশ্চয় জড়িত হৈ আছে হয়তো কিডনেপাৰক দিবৰ বাবে ইমানবোৰ টকাৰ প্ৰয়োজন হৈছে বৌ সঁচাকৈ যদি নিচিয়ে এইবোৰ কাম কৰিছে তেন্তে মই তাইক কেতিয়াও ক্ষমা নকৰোঁ কিন্তু এই মুহূৰ্তত দুখী কোন সেয়া বিচাৰ কৰাতকৈ খুৰা সুস্থ শৰীৰে ঘৰলৈ উভতি অহাটোহে মোৰ কাম্য বাহিৰৰ শত্ৰুৰ লগত যুঁজ দিব পাৰি কিন্তু নিজৰ মানুহেই যেতিয়া শত্ৰু হৈ উঠিল তেনেহলে কি উপায় আছে আপোনজনৰ লগত কিদৰে যুঁজিবা অপৰাধটো অপৰাধে খুৰী বৌৰ ঠাইত যদি বন্দনাও হ'লৈ মই কিন্তু একেখিনি কথাই ক'লোহেঁতেন